নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাহক কি আছে আজি আমাৰ সংবাদত যোৰহাটৰ বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা নিউজৰ এক ৰিপৰ্ট যোৰহাটৰ বাইপাছত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন যুৱকজন যোৰহাটৰে বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই উল্লেখযোগ্য যে এখন দ্ৰুতবেগী ট্ৰাক আৰু বেলেনো বাহনৰ মাজত সোমাই পৰে যুৱকজনৰ বাইকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ট্ৰাকৰ চালকজন ঘটনাস্থলীত যোৰহাট সদৰ আৰক্ষী আৰু যান বাহন আৰক্ষী উপস্থিত হৈ ট্ৰাক আৰু বেলেনো বাহনখন জব্দ কৰে যুৱকজনৰ মৃতদেহটো প্ৰেৰণ কৰা হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত ৩২তম পথ সুৰক্ষা মাহৰ সামৰণি অনুষ্ঠানত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় নিউজ নাওৰ এক ৰিপৰ্ট শিৱসাগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত ৩২তম পথ সুৰক্ষা মাহৰ সামৰণি অনুষ্ঠানত এখনি সজাগতা সভাৰ আয়োজন কৰা হয় পথ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণ কেনেদৰে সজাগ হ'ব লাগে কেনেধৰণৰ নিয়ম মানি চলিব লাগে এই উদ্দেশ্যেৰে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ৩২তম পথ সুৰক্ষা কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলা পৰিবহণ বিভাগে মাহজোৰা কাৰ্যসূচীৰে বিদ্যালয় মহাবিদ্যালয় স্কুল কলেজ নগৰৰ জনসমাগম স্থানসমূহত সজাগতা সভা বাতৰ নাট আদি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ মাজত পথ সুৰক্ষাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰি বিজয়ীসকলক বঁটা প্ৰদান কৰিছে অনুষ্ঠানত শিৱসাগৰ জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ শইকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱজিৎ নাথ অতিৰিক্ত উপায়ুক্ত চন্দনা বৰুৱা MVI উৎপল বৰা বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষা দীপালী নেওগ জনসংযোগ বিষয়া সৈয়দা হাসনা হানা উপস্থিত থাকে মই এসিপি বকিষ্ট আছিলো তেতিয়া মোৰ ওচৰলৈ প্ৰায় 12 জন মান মাক দেউতাক আহিছে আহি কৈছে স্যাৰ আমাৰ উপায় নাই কি আছে মই কি হ'ল যে কাষৰ ঘৰৰ বাইক কিনি দিছে গতিকে মোৰ ল'ৰাই ঘৰত টিভি ভাঙিছে তাক বাইক লাগে নহলে ভাত নাখায় কলেজলৈ নাযায় তুলিব পৰা নাই এই ঘৰত যদি ফোন কৰি বাইক চলোৱাৰ কাৰণে টিভিটোৱে ভাঙি দিয়ে সি কিমান নকৰিব হ'ব লাগিব আৰু সি বাইকখন কেনেকৈ চলাব লগত লাগি থকা সকলোৰে কাৰণে কাৰণ আমি ৰখাব নোৱাৰোঁ ৰখাৰ লগতে এক্সিডেণ্ট হ'ব তেতিয়া গোটেই লোকটো আহি পেলাই পৰিবহণ বিভাগ আৰু আৰক্ষী বিভাগৰ ওপৰত পৰিব কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেহনাজ ট্ৰেইনিং চেণ্টাৰ সকলোৰে বিশ্বাসযোগ্য এটি সৌন্দৰ্য চৰ্চাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আমাৰ ঠিকনা কটকী পুখুৰী এটি ৰোড ষ্টেট বেংকৰ কাষত যোৰহাটত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আলিয়া এ লিগাং নিউজ নাওৰ এক প্ৰতিবেদন যোৰহাটত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আলিয়া এ লিগাং বুধবাৰে কাৰেংচাপৰি যুৱক সমৰ সজ্জনত আলিয়া এ লিগাং কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় উল্লেখযোগ্য যে মিচিং সমাজে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰি আহিছে আলিয়া এ লিগাং আৰু এই দিনটোৰ পৰাই হাতত কোৰ কটাই লৈ খেতি বাতি বা অন্য কামৰ বাবে ওলাই যায় উদযাপন সমিতিৰ সভানেত্ৰী ময়ুম সংগীত পেগু সম্পাদক অৰূপ মৰাং সন্তোষ পেগু জিন্তু দলে কংকন পেগু যুৱ সংঘৰ সভাপতি ৰাকেশ পেগুৱে পতাকা উত্তোলন কৰে বৃক্ষৰোপণ কৰে মূল্য সিং পেগুৱে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল ৯৭ নং দেৰগাঁও সমষ্টিৰ যুৱ নেতা দিব্য প্ৰকাশ নাৰায়ণ মিচিং সমাজৰ প্ৰত্যেকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই উৎসৱৰ জৰিয়তে আমাৰ অসমীয়া সমাজখনৰ যি ভাতৃত্ববোধ এই ভাতৃত্ববোধ অনাগত দিনবিলাকত এনেদৰে জীয়াই থাকক এই আশা মনত ৰাখিছোঁ ফাগুনৰ প্ৰথম বুধবাৰ আমাৰ গোটেই জনগোষ্ঠীয় সম্প্ৰদায়ৰ ভিতৰত মিচিং সম্প্ৰদায়ো এটা
জনগোষ্ঠীৰ ভিতৰতে পৰিছে। এই জনগোষ্ঠীয়ে আজিৰ তাৰিখত প্ৰথম বুধবাৰৰ দিনা ফাগুনৰ প্ৰথম বুধবাৰৰ দিনা আলি আই লৃগাং উদযাপন কৰে। আমাৰ মতে লিউলেণ্ড বুলি কয় দৈনিপল মানে সূৰ্যচন্দ্ৰ লিউলেণ্ডৰ এই টাইমটোতে আমি লিউলেণ্ডটো কি আজিৰ পৰা আমাৰ খেতি বাতি বা কিবা অন্যান্য কাম কাজত লক্ষণীয়ভাৱে আমি ওলাই যাম। আজিৰ তাৰিখৰ পৰা কোৰ কটাৰী চলাম। আজিৰ তাৰিখৰ সেই কথাটোতে আমি আজি সূৰ্যচন্দ্ৰ দেৱতাক আজি পূজা পাতল কৰিছোঁ আৰু সেইমতে আমি সাংস্কৃতিকভাৱেও আমি গীত নৃত্য কিছুমান সাংস্কৃতিক কাম কৰি পৰম্পৰা বজাই ৰাখি এতিয়া আমি নীতি নিয়মৰ মতে পৰম্পৰাৰ মতে আমি কাম কাজ কৰি গৈছোঁ। ধন্যবাদ। প্ৰণৱ খেঞ্চুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটৰ মিঠাপুখুৰী পথত নতুনকৈ সংযোজন ঘটিল ডাক্তৰ টিচ ডেণ্টেল ক্লিনিক নামে এখনি অত্যাধুনিক ডেণ্টেল ক্লিনিক, য'ত আধুনিক টেকনলজিৰ সকলো সা সুবিধা উপলব্ধ। नमस्कार, मैं डॉक्टर कुसुम अग्रवाल। मैंने BDS और MDS किया है लखनऊ से, ऑर्थोडोंटिस्ट में। मैं गोल्ड मेडलिस्ट हूँ। मैंने ये डॉक्टर टेक नया क्लिनिक का ओपनिंग किया है, जिसमें आपको सब फैसिलिटीज़ मिलेगी, तो एक्सट्रैक्शन से लेके इम्प्लांट से लेके डेंचर से लेके नॉर्मल RCT तक। तो प्लीज़ आप मेरे क्लिनिक में आइएगा, यू गेट अ सुपर स्पेशलाइज्ड ट्रीटमेंट फ्रॉम अ क्लिनिक। थैंक यू। ৰাইজৰ বাবে সুখবৰ, এনে এখন ছুপাৰ স্পেচিয়েলিটি ডেণ্টেল ক্লিনিক যোৰহাট চহৰত স্থাপন হোৱাটো, যিখন ডেণ্টেল ক্লিনিকে আমাৰ সকলো ধৰণৰ দাঁতৰ সমস্যা সমাধান দিব। আমাৰ ঠিকনা মিঠাপুখুৰী পথ, যোৰহাট, ভাৰত মেডিকেলৰ ওপৰত। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। মৰাণত শিক্ষিত পুত্ৰই টকাৰ কাৰণে পিতৃক হত্যা কৰাৰ চেষ্টা। পিতৃয়ে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে। নিউজ নাওৰ এক প্ৰতিবেদন। মৰাণত শিক্ষিত পুত্ৰই টকাৰ কাৰণে পিতৃক হত্যা কৰা অপচেষ্টা। মৰাণ খটখটিৰ নন্দন নগৰৰ পুলিন বৰাৰ শিক্ষিত বিবাহিত পুত্ৰ সুমিত বৰাই অন্য দিনাৰ দৰে যোৱাকালিও টকা বিচাৰি পিতৃক শাৰীৰিক মানসিক হাৰাশাস্তি কৰে। এটা সময়ত পুত্ৰই পিতৃক ডিঙিত কামুৰি হত্যা কৰিবলৈ অপচেষ্টা কৰে যদিও পিতৃয়ে পুত্ৰৰ কবলৰ পৰা মুক্ত হৈ মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। মৰাণ থানাৰ আৰক্ষীয়ে 12/2021 নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইন 294, 307, 326 ধাৰাত আজি আটক কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। ৰাইজে গঢ়া শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে CPIMLৰ বিক্ষোভ। নিউজ নাওৰ এক ৰিপৰ্ট। ৰাজ্যৰ ভেঞ্চাৰ স্কুলসমূহৰ শিক্ষকৰ পদ প্ৰাদেশিকৰণৰ নামত 3600খনকৈ বিদ্যালয় বন্ধ কৰিবলৈ দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে আজি ৰাজগড়ৰ শ্বহীদ বেদী তিনিআলিত CPIMLৰ দলে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে। এক প্ৰেছ বিবৃতিত দলে কয় যে দেশৰ ভিতৰতে অসমেই একমাত্ৰ ৰাজ্য য'ত ৰাইজে নিজৰ সন্তানক শিক্ষা দিবৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি মাটি দান দি শিক্ষানুষ্ঠান নিৰ্মাণ কৰে। শিক্ষাৰ অধিকাৰ আইন 2009 গৃহীত হোৱাৰ পিছত নিয়মমতে অসমৰ সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৰণ কৰিব লাগিছিল। কিন্তু আইন ৰূপায়ণ নকৰি কেৱল নিৰ্বাচনী লাভালাভৰ বাবে কেৱল পদ প্ৰাদেশিকৰণ কৰাৰ দৰে তুগলকী সিদ্ধান্ত গ্ৰহণ কৰি বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষা ধ্বংস কৰিব বিচাৰিছে। কৰিব লাগিব। গতিকে আচলতে চৰকাৰখন যে আচলতে কাৰো মতে চলা নাই, আচলতে এক ধৰণৰ অৰাজকতা চলি আছে। আৰু চবতকৈ আচৰিত কথা, যিহেতু আপোনালোকে জনা ভাল, গোটেই ভাৰতত ভেঞ্চাৰ স্কুল ব্যৱস্থা কেৱল অসমত আছে। JNUৰ এজন শিক্ষক তেওঁ অসম ইউনিভাৰ্চিটিত পঢ়াবলৈ আহিছিলে। মোৰ সৈতে যেতিয়া ব্যক্তিগতভাৱে কথা পাতিছিল, আমি যেতিয়া ছাত্ৰ সংগঠন কৰোঁ, তেওঁ কৈছিল ভেঞ্চাৰ স্কুল মানে কি? মই বোলো ভেঞ্চাৰ মানে হৈছে যে ৰাইজে নিজৰ দান বৰঙণিৰে গঢ়া স্কুল। কৈছে এইটোতো ইউনিক কাৰবাৰ, মানে ভাৰতৰ ক'তো নাই, এইটো অসমত আছে। আৰু অসমৰ মানুহে ইমান কষ্ট কৰি, আৰু চবতকৈ ডাঙৰ কথা যে বিজেপি চৰকাৰে কৈছে যে আমি চাহ জনগোষ্ঠীৰ কাৰণে ভোট কিবা কৰিছোঁ, কিংখন সমষ্টিত নহয় গোটেই অসমতে যিমানবিলাক স্কুল বন্ধ কৰিবলৈ গৈছে মেক্সিমাম অধ্যুষিত এলেকাৰ। গতিকে তেওঁলোকৰ ইণ্টেনশ্যনটো ক্লিয়াৰ যে এই মানুহখিনি ব্ৰিটিছে যেনেকৈ দাস কৰি ৰাখিছিলে, বিজেপি চৰকাৰে এই ধৰণৰ স্লেভত তেওঁলোকক পৰিণত কৰিছে, এইধৰণে আধুনিক স্লেভ হ'ব। গতিকে স্লেভত পৰিণত কৰি তেওঁলোকৰ পৰা আৰু যেনেকৈ শোষণ কৰিব পৰা যায় সেই এটা ব্যৱস্থা তেওঁলোকে
ৰূপায়ণ কৰিব বিচাৰিছে। এইটো আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ। এই নিৰ্দেশনা বাতিল কৰিব লাগিব, অন্যথা চাহ অধ্যুষিত এলেকাৰ পৰা ভোট কিন্তু বিজেপিয়ে নাপায় দেখা। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। এঞ্জেল ইন ৰেষ্টুৰেণ্ট। যোৰহাট চহৰৰ গাতে লাগি থকা পতিয়া গাঁৱৰ পতিয়া ফকলা পথাৰত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক নিৰিবিলি মনোৰম প্ৰাকৃতিক পৰিৱেশৰ বুকুত নতুনকৈ জন্ম লাভ কৰিলে এঞ্জেল ইন ৰেষ্টুৰেণ্ট নামৰ এখনি সম্পূৰ্ণ অসমীয়া খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্ট। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক নৱনীতা দাসৰ নিজা প্ৰচেষ্টাত গঢ় লোৱা ৰেষ্টুৰেণ্টখনিত নৱনীতা খেতি ফাৰ্মত নিজাববীয়াকৈ উৎপাদিত চাউল, মাছ, শাক পাচলিৰে থলুৱাভাৱে ৰন্ধা সুস্বাদু অসমীয়া ব্যঞ্জন পোৱা যায় উচিত মূল্যত। বিয়া, জন্মদিন আদি পাৰ্টিৰ বাবেও সুব্যৱস্থা আছে এঞ্জেল ইন ৰেষ্টুৰেণ্টত। গতিকে আজিয়েই আহক আমাৰ ৰেষ্টুৰেণ্টলৈ আৰু সোৱাদ লওক বিভিন্ন অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা এঞ্জেল ইন ৰেষ্টুৰেণ্ট, নৱনীতা ফাৰ্ম কাম নাৰ্চাৰী কেম্পাছ, পতিয়া ফকলা পথাৰ, পতিয়া গাঁও, যোৰহাট, অমৰাৱতী বৃদ্ধাশ্ৰমৰ ওচৰত। আমাৰ ফোন নম্বৰ 7576918243। মৰাণ নগৰত অত্যাধুনিক শৌচাগাৰ উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে। নিউজ নাওৰ এক ৰিপৰ্ট। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰাণ নগৰ সমিতিৰ অধীনস্থ মৰাণ নগৰত মন্ত্ৰী যোগেন মহনে আনুষ্ঠানিকভাৱে এটা অত্যাধুনিক শৌচাগাৰ শুভ উদ্বোধন কৰি মৰাণবাসী ৰাইজক উপহাৰ হিচাপে আগবঢ়ায়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী অনিৰ্ধাৰিত পুঁজিৰ 10 লাখ টকাৰে নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক শৌচাগাৰ উদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে কয়, এই শৌচাগাৰ নিৰ্মাণ হোৱাত কাষতে থকা মৰাণ ৰেল ষ্টেচনলৈ অহা যোৱা কৰা যাত্ৰীসকলৰ লগতে মৰাণ নাহৰকটীয়া বিভিন্ন আস্থানৰ যাত্ৰীসকল আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰীৰ উপৰিও ব্যৱসায়ীসকল উপকৃত হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা স্বচ্ছ ভাৰত এই আঁচনিৰে মৰাণবাসীৰ লগতে দূৰণিবতীয়া লোককো উপকৃত কৰিব বুলি কয় মন্ত্ৰী যোগেন মহনে। উক্ত শৌচাগাৰ উদ্বোধনী অনুষ্ঠানত মাহমৰা ৰাজচক্ৰ বিষয়া তন্মী আহমেদ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াসকল উপস্থিত আছিল। এটি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অনিৰ্ধাৰিত পুঁজিৰ দ্বাৰা অনুদান আগবঢ়োৱা 10 লাখ টকাৰ এটি ৰাজহুৱা শৌচালয় আমি উদ্বোধন কৰিছোঁ। চহৰখনৰ প্ৰায়বিলাক চহৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্বচ্ছ অভিযানৰ এক অংশ হিচাপে এনেকুৱা ধৰণৰ ৰাজহুৱা টয়লেট নিৰ্মাণ কৰি আছে। আৰু এইবিলাক হ'ল আমাৰ স্বচ্ছ ভাৰতেই হওক, মানুহৰ যাতে ৰাজহুৱা স্থানত য'তে ত'তে মল ত্যাগ নকৰি মল মূত্ৰ ত্যাগে মানুহৰ জীৱনলৈ বেমাৰ আজাৰ কঢ়িয়াই আনে। স্বচ্ছ ভাৰত অভিযান হিচাপে আমি এনেধৰণে শৌচালয় নিৰ্মাণ কৰি আমি ৰাইজক ব্যৱহাৰ কৰিবলৈ আমি এৰি দিছোঁ। যিহেতু ইয়াতে এটা ৰেলৱে ষ্টেচন আছে, এখন হাই ছেকেণ্ডেৰী আছে, নানা ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান গঢ় লৈ উঠিছে, বৃহৎ ৰাইজৰ সমাগম ঘটে। গতিকে ইয়াৰ জেগাডোখৰ স্বচ্ছ কৰি ৰাখিবৰ কাৰণে আমি অসম চৰকাৰৰ পাব্লিক হেল্থৰ ডিপাৰ্টমেণ্টৰ তত্বাৱধানত নিৰ্মাণ কৰা এই ৰাজহুৱা শৌচালয়টো আমি আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ আৰু ৰাখিছোঁ। এক স্বচ্ছ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত এই ৰাজহুৱা শৌচালয় বহুখিনি সহায় হৈছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাটত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। অসম তথা কেন্দ্ৰীয় চৰকাৰে চাহ জনজাতি লোকসকলৰ প্ৰতাৰণা কৰাৰ অভিযোগত যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যোৰহাট চাহ জনজাতি ছাত্ৰ সন্থাৰ দৈনিক মজুৰি নিৰ্ধাৰণ কৰাত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা আৰু বিভিন্ন সমস্যাৰ দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। লগতে চৰকাৰক সকীয়াই দিয়ে যে অতি সোনকালে যদি চাহ শ্ৰমিকসকলৰ সমস্যা সমাধান নকৰে তেন্তে বিধানসভাৰ নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে যাব চাহ শ্ৰমিকসকল। আমি আচলতে আজি সমগ্ৰ অসমতে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ এটা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হৈছে আজি সমগ্ৰ অসমত। অসম চাহ জনজাতি ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা আমি দাবী কৰি আহিছোঁ যে অসমৰ যিসকল চাহ শ্ৰমিক ৰাইজ, সেই চাহ শ্ৰমিক ৰাইজক জীয়াই থাকিবৰ কাৰণে যিটো প্ৰয়োজন, সেই প্ৰয়োজনীয় দৰমহা মজুৰি আচলতে চৰকাৰখনে দিব পৰা নাই। আৰু যাৰ কাৰণে চৰকাৰক আমি দীৰ্ঘদিন দাবী কৰাৰ পিছতো আজি তাৰিখলৈকে কিন্তু চৰকাৰখনে চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰিব পৰা নাই। আৰু সমান্তৰালভাৱে অসমৰ যিসমূহ ক্ষুদ্ৰ চাহ বাগিচা আছে, সেইসমূহ ক্ষুদ্ৰ চাহ বাগিচাত প্ৰায় 3 লক্ষাধিক শ্ৰমিকে কাম কৰে আৰু সেই শ্ৰমিকসকলৰো কোনো নিৰ্দিষ্ট মজুৰি নাই।
কোনোবাই যদি 100 টকা দিয়ে, কোনোবাই 150 টকা দিয়ে, কোনোবাই 120 টকা দিয়ে। তো আমি চৰকাৰক বাৰম্বাৰ কৈ আহিছিলোঁ যে সেই শ্ৰমিকসকলৰ এটা মজুৰি নিৰ্ধাৰিত মজুৰি থাকিব লাগে। আৰু এখন গণতান্ত্ৰিক চৰকাৰ থকাৰ পিছত ইমান সংখ্যক শ্ৰমিকে মালিকৰ নিৰ্ভৰত জীয়াই থাকিব, মালিকে যি ইচ্ছা দিব তাকে ল'ব, এনেকুৱা কোনো কথা হ'ব নোৱাৰে। গতিকে মই ভাবোঁ চৰকাৰখনে সম্পূৰ্ণৰূপে চাহ জনগোষ্ঠীৰ ৰাইজক প্ৰতাৰণা কৰিছে। চাহ জনগোষ্ঠীৰ ৰাইজৰ যিসমূহ দাবী, সেই দাবীসমূহক আওকাণ কৰিছে। প্ৰতিটো ক্ষেত্ৰত ভূমিপত্ৰৰ ক্ষেত্ৰতো চাহ জনগোষ্ঠীৰ ৰাইজক চৰকাৰখনে সামান্যতম গুৰুত্ব নিদিলে, চাহ জনগোষ্ঠীৰ ৰাইজে ভূমিপত্ৰ নাপালে। মজুৰি বৃদ্ধি কৰিম বুলি 2016 চনত বিজেপিৰ যি ইলেকশ্যন মেনিফেষ্টোত বিজেপি চৰকাৰখনে কৈছিলে যে চাহ শ্ৰমিকক মজুৰি 351 টকালৈকে বৃদ্ধি কৰা হ'ব। আজি 5টা বছৰ অতিক্ৰম কৰিবৰ সময় হ'ল, কিন্তু আজিলৈকে কিন্তু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নহ'ল। আনকি এজন শ্ৰমিকে কিমান মজুৰি পাব লাগে, মজুৰি নিৰ্ধাৰণ পৰ্যন্ত এইখন চৰকাৰে কৰিব নোৱাৰিলে। সেইকাৰণে আজি সমগ্ৰ অসমত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰি আমি সকীয়াই দিছোঁ যে চৰকাৰখনে যদি চাহ শ্ৰমিকৰ মজুৰি নিৰ্বাচনৰ আগমুহূৰ্তত বৃদ্ধি কৰিব নোৱাৰে আৰু ক্ষুদ্ৰ চাহ শ্ৰমিকসকলৰ এটা নিৰ্ধাৰিত মজুৰি যদি নিৰ্ধাৰণ কৰিব নোৱাৰে, চাহ শ্ৰমিকক ভূমিপত্ৰৰ ক্ষেত্ৰত চৰকাৰখনে যদি স্থিতি স্পষ্ট নকৰে, জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰখনে যদি স্থিতি স্পষ্ট নকৰে, তেতিয়া কিন্তু আগন্তুক নিৰ্বাচনত সমগ্ৰ অসমৰ চাহ জনগোষ্ঠীৰ ৰাইজে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে যাবলৈ বাধ্য হ'ব। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই সম্পূৰ্ণৰূপে শাসকীয় চৰকাৰখনক বিৰোধিতা কৰিবলৈ আমি বাধ্য হ'ম। সেইকাৰণে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি পুনৰবাৰ সকীয়াই দিছোঁ যে চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ। চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, চৰকাৰে নিজে দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পালন কৰিব লাগে। আমাৰ কাষত থকা ৱেষ্ট বেংগলত বিজেপি বিৰোধী এখন চৰকাৰ আছে। তাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন ৱেষ্ট বেংগলত এজন চাহ শ্ৰমিকৰ মজুৰি হৈছে 204 টকা। আৰু ইয়াত বিজেপি নেতৃত্বাধীন কেন্দ্ৰতো বিজেপি আছে, অসমতো বিজেপি নেতৃত্বাধীন চৰকাৰ। আৰু আমি সকলোৱে জানো যে অসমত আটাইতকৈ বেছি চাহ বাগিচা আছে আৰু অসমৰ চাহৰ গুণগত মানদণ্ড ৱেষ্ট বেংগলতকৈ বহুত ওপৰত। অসমৰ চাহ মালিকে ৱেষ্ট বেংগলৰ চাহ মালিকতকৈ বহুত বেছি লাভ পায়। তাৰ পিছতো অসমৰ চাহ শ্ৰমিকে কিয় 167 টকা মজুৰি পাই থাকে? বিজেপি নেতৃত্বাধীন চৰকাৰখনে কিয় মমতা বেনাৰ্জীয়ে কৰা কাম সৰ্বানন্দ সোণোৱালে কিয় কৰিব নোৱাৰে? গতিকে আমি মুকলি প্ৰত্যাহ্বান জনাইছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যে চাহ শ্ৰমিকৰ মজুৰিক লৈ হেতালি নেখেলিব আৰু নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত পুনৰবাৰ আমি সকিয়নি জনাবলৈ আহিছোঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক আৰু সমান্তৰালভাৱে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণ কৰক। কংকজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও। ষ্টাৰ ছিকিউৰিটি ছাৰ্ভিচ। আমাৰ ষ্টাৰ ছিকিউৰিটি ছাৰ্ভিচ প্ৰতিষ্ঠানত ছিকিউৰিটি গাৰ্ডৰ উপৰিও অন্যান্য চাকৰিৰ বাবে বায়'ডাটা গ্ৰহণ কৰা হয়। ইণ্ডাষ্ট্ৰিয়েল মাৰ্কেটিং, অফিচ এছিষ্টেণ্ট, টি গাৰ্ডেন, ইলেক্ট্ৰিচিয়ান, ড্ৰাইভাৰ, কম্পিউটাৰ অপাৰেটৰ, ৰিচিপশ্যনিষ্ট, প্ৰাইভেট টিচাৰ আদিৰ বাবে ষ্টাৰ ছিকিউৰিটি ছাৰ্ভিচৰ লগত যোগাযোগ কৰক। আমাৰ ঠিকনা ষ্টাৰ ছিকিউৰিটি ছাৰ্ভিচ, মালোৱালি, নিয়েৰ ইকো মটৰ্ছ। আমাৰ ফোন নম্বৰ 9365224097 অথবা 6900238739। আমাৰ প্ৰতিষ্ঠানটোৰ নাম ষ্টাৰ ছিকিউৰিটি ছাৰ্ভিচ। আমাৰ ইয়াত যিখিনি মানে ইণ্ডাষ্ট্ৰিয়েল মাৰ্কেট, বেংকিং, মেডিকেল, টি গাৰ্ডেন, সেইখিনি যিখিনি পোষ্ট থাকে সেইখিনি আমি প্ৰভাইড কৰোঁ। আমাৰ যিখিনি থলুৱা যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতী আছে, সেইখিনি তেওঁ কোৱালিফিকেশ্যন অনুসৰি তেওঁ মেনেজাৰ পোষ্টতে হওক, ছিকিউৰিটি ছেক্টৰতে হওক, প্লাছ আপোনাৰ একাউণ্ট ছেক্টৰতে হওক, সেইখিনি আমি তেওঁলোকক কোৱালিফিকেশ্যন চাই পেলাই সেই ইণ্ডাষ্ট্ৰিবিলাকত বা মাৰ্কেটবিলাকক আমি তেওঁলোকক প্ৰভাইড কৰোঁ। আমাৰ প্ৰতিষ্ঠানটোৰ কাম সেইখিনিয়ে। আগবাঢ়িছোঁ আজিৰ শেষৰটো বাতৰিলৈ। তিয়ক সোণাৰী মিচিং গাঁৱত উদযাপন কৰা নহ'ল আলি আয়ে লিগাং। উৎসৱৰ দিনা দেখা গ'ল কিছু বিপৰীত ছবিৰ লগতে এক আদৰণীয় পদক্ষেপ। তিয়ক সোণাৰী মিচিং গাঁৱত উদযাপন নহয় আলি আয়ে লিগাং। উৎসৱৰ দিনা দেখা গ'ল কিছু বিপৰীত ছবিৰ লগতে এক আদৰণীয় পদক্ষেপ। আলি আয়ে লিগাঙৰ দিনাই তিয়কৰ এখন গাঁৱত এক ব্যতিক্ৰমী দৃশ্য। হাতে হাতে দা, কোৰ, বাঁহ আদি লৈ গাঁওবাসী ব্যস্ত হৈ পৰিছে গৃহ নিৰ্মাণ কাৰ্যত। কিন্তু কিয়? এইবাৰ যোৰহাট জিলাৰ তিয়ক সোণাৰী মিচিং গাঁৱৰ ৰাইজে উদযাপন কৰা নাই আলি আয়ে লিগাং। অৱশ্যে সিদ্ধান্ত কৰিছিল আলি আয়ে লিগাং দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ। কিন্তু যোৱা 11 ফেব্ৰুৱাৰীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত 4টাকৈ বাসগৃহত জুইত জাহ যোৱাত এক দুৰ্যোগৰ সন্মুখীন হয় পৰিয়ালকেইটা। পৰিয়ালকেইটাৰ দুৰ্যোগৰ সমভাগী হৈ আলি আয়ে লিগাঙৰ সকলো কাৰ্যসূচী বাতিল কৰি আজি এই পবিত্ৰ দিনটোত গাঁওখনৰ সকলো সমবেত হৈ জুইত জাহ যোৱা পৰিয়ালকেইটাক থাকিবলৈ পৰাকৈ অস্থায়ীভাৱে গৃহ নিৰ্মাণ কৰিবৰ বাবে শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰে আৰু আলি আয়ে লিগাং উদযাপনৰ বাবে
সংগৃহীত সকলো ধন পৰিয়াল কেইটালৈ আগবঢ়াই গাঁওবাসীয়ে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। উল্লেখযোগ্য যে উক্ত দুৰ্ভগীয়া পৰিয়ালকেইটাৰ কাষত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য যুৱ নেতা দেৱজিৎ বৰুৱাই নিজৰ গাঁঠিৰ ধন ভাঙি বিভিন্ন সা সামগ্ৰী লৈ জনগোষ্ঠীয় এই পবিত্ৰ উৎসৱৰ দিনা উপস্থিত হৈ সাধ্য অনুসাৰে সকলোকে সহায়ৰ হাত আগবঢ়াই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। আজি লিগাঙৰ এই মহৎ এটা অনুষ্ঠানৰ দিনত উৎসৱৰ পৰিৱেশ কিন্তু সোণাৰী মিচিং গাঁৱত আজি মৰ্ম বেদনাৰে আমাৰ হৃদয় কঁপোৱা এটা ঘটনা ঘটিলে। এই দুখৰ লগত আমিও সমভাগী। যিকেইটা পৰিয়ালৰ সা সম্পত্তি বিনষ্ট হ'ল তেওঁলোকক আমি পুনৰ সংস্থাপিত কৰিব লাগিব। আমি সকলোৱে তেওঁলোকক জীয়াই তুলিব লাগিব। তেওঁলোকৰ আত্মমৰ্মৰ বেদনাবিলাক আমি বুজিব লাগিব। ইয়াত কোনো ৰাজনীতিৰ কথা কৰিবলৈ আমি অহা নাই। এইখন গাঁৱৰ লগত আমাৰ এটা অতি চিনাকি আৰু পৰিচয় আছিলে। সেইকাৰণে তেওঁলোকৰ লগত দুখত সমভাগী হ'বলৈ আমি আহিছোঁ। যোনদিনা অগ্নিকাণ্ড হৈছিলে সেইদিনাখনৰ পৰা সোণাৰী মিচিং গাঁৱৰ যোন আজিৰ দিনটোত আলি আই লৃগাং উদযাপন কৰিব লাগিছিলে, কিন্তু আজিৰ দিনটোত আমি আলি আই লৃগাং উদযাপন নকৰি জ্ঞানজ্যোতি যুৱ সংঘ, ললাট মহিলা সমিতিৰ আৰু সোণাৰী মিচিং গাঁও সমূহ ৰাইজে আজি সেই দুৰ্ভগীয়া 4টা পৰিয়ালক যোনটো আলি আই লৃগাঙৰ পুঁজি সংগ্ৰহ কৰিছিলে এই 4টা পৰিয়ালক তেওঁলোকক পুঁজি দিয়া হৈছে। আৰু আজিৰ দিনটোত আমি আলি আই লৃগাং উদযাপন পতা নাই। প্ৰশাসনক এটাই অনুৰোধ, তেওঁলোকে যে এই 4টা পৰিয়ালক ঘৰ এটা সংস্থাপন দিয়ে আৰু সমূহ অসমবাসী ৰাইজলৈ ধন্যবাদ, তিয়কবাসী ৰাইজলৈ ধন্যবাদ থাকিল যে সেই পৰিয়ালবৰ্গলৈ তেওঁলোকৰ গাত থিয় হৈছে। ধন্যবাদ। তিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 24 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।